হয় নিশ্চয়কৈ আমাৰ সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে অত্যন্ত গৌৰৱৰ সময়ক্ষণ এইটো কাৰণ আমাৰ জীয়ৰীয়ে আমাৰ নৰ্থ ইষ্টৰ জীয়ৰীয়ে অসমৰ জীয়ৰীয়ে গৈ বিশ্ব দৰবাৰত নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে বিশ্ব জয় কৰি আহিছে কিন্তু দুখৰ বিষয় তাইক স্বাগতম জনাবলৈ কোনো ধৰণৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰে আমাক দুখ লাগিছে বহুত অত্যন্ত অৱহেলা কৰিছে অসম চৰকাৰে আজৰি সময়ত সম্বৰ্ধনা কৰিলে নহ'ব তাই অসমৰ ভূমিত ভৰি থৈছে অসমৰ ভূমিত ভৰি থওঁতে তাইক সন্মান সহকাৰে ৰেড কাৰ্পেট দি স্বাগতম জনাব লাগিছিলে বিগত সময়ত বিভিন্ন খেলুৱৈবিলাকক ৰেড কাৰ্পেট দি ইয়াত স্বাগতম কৰা আমি দেখিছোঁ কিন্তু আমাৰ গোৰ্খা ছোৱালীক আজি বিশ্ব জয় কৰি ইয়াত অহাৰ কাৰণে তাইক স্বাগতম জনাবলৈ এছিয়াৰ ফালৰ পৰা কোনো মানুহ নাই ভাল ব্যৱস্থাপনা নাই তাইক স্বাগতম কৰিবলৈ কি ধৰণৰ অৱহেলা এইটো মুখ্যমন্ত্ৰী পাইছোঁ আমি অত্যন্ত দুখ পাইছোঁ আমি কৈছিল তৎকালে দৌৰি আহিছোঁ আমি নথকা হয়তো ইয়াত কোনো বেলেগ মানুহেই নাছিলে কেৱল মাত্ৰ মিডিয়া আছিলে ইমান দুৰ্ভাগ্যজনক কথা অসমৰ প্ৰথম মহিলা নৰ্থ ইষ্টৰ প্ৰথম মহিলা বিশ্ব জয় কৰি আহিছে তথাপিও তাইক স্বাগতম কৰিবলৈ ইয়াত কোনো ব্যৱস্থাপনা নাই এছিয়াৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কিমান দুৰ্ভাগ্যজনক কথা ভাবক ৰেড কাৰ্পেট দি তাক ভব্য স্বাগত কৰিব লাগিছে ঢোল পেঁপা গগনা বজাই তাক স্বাগত কৰিব লাগিছিল এই পৰিস্থিতিত তাই বিশ্ব জয় কৰি অহা ছোৱালী তাই কিন্তু বহুত ভাল তাই একদম হাঁহি মুখে ওলাই গৈছে কিন্তু অত্যন্ত দুখৰ কথা চাওক আমাক বহুত বেয়া লাগিছে সঁচাকৈ বেয়া লাগিছে একদম অসমৰ বিশেষকৈ সভাপতি চাওক কিমান দুৰ্ভাগ্যজনক কথা তাই বিশ্ব জয় কৰি আহিছে গোটেই ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ইমান ধুনীয়া দিনটো আমি চাই আছোঁ টিভিত আৰু অসমৰ ভূমিত তাই আহি পাব কোনো খা খবৰ নাই এই ৰাতিখন একেবাৰে দিয়া নাই এছিয়াই দিব লাগিছিলে ইয়াত অসম চৰকাৰে দিব লাগিছিলে ক্ৰিকেটৰ লগত সংলগ্ন বিভিন্ন সংঘ সংস্থাবিলাকে স্বাগতম জনাব লাগিছে এইটো প্ৰমোচনৰ সময় নতুন জেনেৰেশ্যনক ল'ৰা ছোৱালীবোৰৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহ বঢ়াবৰ কাৰণে খেলৰ প্ৰতি আগ্ৰহ বঢ়াবৰ কাৰণে তাইক যিমান ভালকৈ আপুনি উৎসাহিত কৰিব আজৰি সময়ত সন্মান দিলে নহ'ব নহয় আপুনি যিকোনো সময়ত আজৰি ফ্ৰী টাইম পাব তাইক মাতি কেনে কিবা গামোচা পিন্ধাব সন্মান দিব সেই সন্মানৰ কোনো মূল্য নাই মুখ্যমন্ত্ৰী কৈছিল ধৰণে স্বাগতম হ'ব মুখ্যমন্ত্ৰী কৈছিল যে সংবাদমেলৰ জৰিয়তে কৈছিল তাকে মুখ্যমন্ত্ৰীয়ে যি ধৰণে আগ্ৰহ দেখাইছিলে কিন্তু দুৰ্ভাগ্যজনক সেই আগ্ৰহটো কিন্তু প্ৰকৃতাৰ্থতে প্ৰতিফলন নহ'ল তেওঁৰ আগ্ৰহটো কেৱল মাত্ৰ মিডিয়াৰ কথাই বুলি আমি অনুভৱ কৰিলোঁ চাওক একদম স্পষ্ট কথা তেওঁৰ কথাটো কেৱল মিডিয়াৰ কথা হয় প্ৰকৃতাৰ্থত ইয়াত কোনো প্ৰতিফলন নহ'ল তাইক কিন্তু ইয়াত নাজানে নেকি তাই আহি আছে আজি বুলি যেতিয়া জানে তাইক স্বাগতম জনাবলৈ সেই গুৱাহাটীৰ পৰা ইয়াত আহিবৰ কাৰণে কিমান সময় লাগিবনো গোটেই মানুহ আহি পাবলৈ তাই ভিতৰতে 1 ঘণ্টামান ৰখি আছিলে তথাপিও ইয়াত ভালকৈ তাইক ৱেলকাম কৰিবলৈ কোনো ব্যৱস্থা নাই আমিতো আচৰিত পাইছোঁ আমিতো ভাবিছিলোঁ ইয়াত মানুহ কিয় নাই আমি নাহিবই নেকি আমিও ফল্ছ ৰিপৰ্ট পাইছোঁ নেকি বুলি ভাবি আছিলোঁ আহি কিনে আচৰিত দেখিছোঁ কোনো নাই আমি অকল আহি ইয়াত বহি আছোঁ তাৰপিছত মিডিয়া মানুহবিলাক চব আমি আহি পালোঁ তাৰ বাদে আৰু কোনো মানুহ নাই ইয়াত স্বাগতম কৰিবলৈ কিমান দুৰ্ভাগ্যজনক কথা ভাবকচোন ইয়াৰ আগতে কিমান খেলুৱৈবিলাক আছিলে কিমান খেলুৱৈ ইয়াত আহিছিলে ৰেড কাৰ্পেট দি ভিতৰৰ পৰা একদম ঢোলে ডগৰে স্বাগতম কৰি লৈ অনা আমি দেখিছোঁ বিগত সময়ত ডান্স কম্পিটিশ্যনবিলাকত ছাকচেছ হোৱা মানুহবিলাককো ইয়াত একদম ভব্য স্বাগত কৰা আমি দেখিছোঁ কিন্তু দুৰ্ভাগ্যজনক কথা ভাবচোন বিশ্ব জয় কৰা গৰিহা ছোৱালী ৱৰ্ল্ডৰ টপ 15 লেডি ক্ৰিকেটাৰৰ ভিতৰত এজনী তাই তথাপি আজিৰ সময়ত তাইক ৱেলকাম কৰিবলৈ কোনো মানুহ নাই চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা নাই কোনো প্ৰশাসনিক ব্যৱস্থা নাই কোনো এজন উচ্চ পদস্থ বিষয়া নাই না কোনো মন্ত্ৰী ন কোনো ৰাজনৈতিক প্ৰতিনিধি কিমান দুৰ্ভাগ্যজনক কথা কিয় এই অৱহেলাটো কিয় আমি বুজি পোৱা নাই একদম অত্যন্ত আঘাত পাইছোঁ আমি সঁচাকৈ বহুত আঘাত পাইছোঁ মই নাজানো কি কথা আমি নাজানো ইমান আমি ঠেক মানসিকতাৰ কথা ক'ব বিচৰা নাই কিন্তু প্ৰতিফলন হৈছে কথাটো আমি ঠেক মানসিকতাৰ কথা ক'ব বিচৰা নাই কিন্তু কথাটো প্ৰতিফলন হৈছে একদম কান্দিব মন গৈছে মোক আমি ইমান নিকৃষ্ট নে আমি ইমান অৱহেলিত নে তাইক বিশ্ব জয় কৰা ছোৱালী এজনীক ৱেলকাম কৰিবলৈ কোনো মানুহ নাহে আচৰিত কথা নহয় নে কোনো দল সংগঠন কোনো ৰাজনৈতিক প্ৰতিনিধি নাই কোনো নাই কেৱল মাত্ৰ আহিছে আমি কেৱল গোৰ্খা ছাত্ৰকত আহি পালোঁ বুলি আমাৰ বাদেতো আৰু কোনোৱে নাই ইয়াত ভাবকচোন আপুনি ইমান দুখ লাগিছে সঁচাকৈ দুখ লাগিছে নিশ্চয়কৈ আৰু নালাগে কিন্তু অত্যন্ত নালাগে আমি গোৰ্খাইজম কৰিব বিচৰা নাই সঁচা কথা ক'লে আমি গোৰ্খাবাদ কৰিব বিচৰা নাই কিন্তু আমাৰ বাদে কিয় কোনো নাই এইটো আমাৰ কাৰণে দুখৰ বিষয় আমাৰ বাদে কিয় এছিয়াই ইয়াত এৰেঞ্জমেণ্ট নকৰিলে কিয় চৰকাৰে প্ৰশাসনে এৰেঞ্জমেণ্ট নকৰিলে তাক ৱেলকাম কৰিবৰ কাৰণে কিয় নকৰিলে আমাৰ প্ৰশ্ন হয়তো কিয় নকৰিলে তাক ৱেলকাম কৰিবৰ কাৰণে তাই অসমৰ গৌৰৱ নৰ্থ ইষ্টৰ গৌৰৱ যেতিয়া হয় তাক ৱেলকাম কৰি পৰ্যাপ্ত ইয়াত তাইক কিমান ধুনীয়াকৈ লৈ যাব লাগিছিল ইমান অকলশৰে দিছে কিমান দুৰ্ভাগ্যৰ কথা আপোনালোকে নিজে ভাবক মই ক'বলগীয়া কি কথা আছে আপোনালোকে নিজে চাওকচোন এই ধৰণে ৱেলকাম হয় নেকি বিশ্ব বিজেতাৰ আৰু আজৰি সময়ত তেখেতে কালি শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধন কৰিব কোনো মূল্য নাই সেইটো সঁচা কথা ক'বলৈ গ'লে আজৰি সময়ত কৰা প্ৰেমৰ কোনো মূল্য নাই সময় ওলাব লাগিব প্ৰেম কৰিবলৈ সেই প্ৰেম হয় আজৰি সময়ত কৰা প্ৰেমক প্ৰেম বুলি নকয় আমাৰ স্পষ্ট কথা